জিন্দাবাদ 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 কলো কচাচমুচি ছাত্ৰ সন্থাৰ নীতি মৰ্মে আৰু গোৱালপাৰা জিলাৰ সহযোগত আয়োজিত পদযাত্ৰাৰ চলিৰ পৰা মই বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰক এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ বিগত 2019 চনৰ 8 জানুৱাৰী তাৰিখত এখন দ্বিপাক্ষিক বৈঠক হৈছিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেখেতে এটা কথা কৈছিলে যে আপোনালোকৰ এই যে হেৰিটোৰ কাৰণে বিলখনৰ কাৰণে এই যে লাষ্ট সেশ্যন বিজেপি চৰকাৰৰ প্ৰথম যিটো হেৰি আছিলে চৰকাৰৰ লাষ্ট সেশ্যন আছিলে সেই লাষ্ট সেশ্যনত এটা কথা কৈছিলে যে আপোনালোকৰ হেৰিখন প্ৰতিবেদনটো আমি প্ৰেৰণ কৰিম 14 তাৰিখলৈকে আপোনালোকৰ কাৰণে যি হেৰিটো 2 তাৰিখে আছিল 2 জানুৱাৰীত আছিলে লাষ্ট সেশ্যনটো কিন্তু সেইটো এক্সটেনশ্যন কৰি সেইটো হেৰি 14 তাৰিখে হেৰি কৰিলে তেতিয়া মই নিজে কৈছিলোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই নিজে কৈছিলোঁ যে আমাৰ আপোনালোকে হেৰিখন 14 তাৰিখে লাষ্ট সেশ্যন আছে কিন্তু যদি 14 তাৰিখৰ পিছত আপুনি প্ৰতিবেদন প্ৰেৰণ কৰে তেতিয়াহ'লে আমাৰ কামটো কেনেকৈ হ'ব গতিকে আমাৰ অনুৰোধ 14 তাৰিখৰ আগতে যাতে আপোনালোকে হেৰিখন প্ৰেৰণ কৰে এই প্ৰতিবেদনখন প্ৰেৰণ কৰে কিন্তু 14 তাৰিখটো বাদ দিয়ক আজি 2টা টাৰ্ম যোৱাৰ পিছত 3টা টাৰ্ম চলি আছে আজিলৈকে কিন্তু এইটো ভেঙচালি কৰি আছে কচাচমুচিসকলক প্ৰত্যাহাৰ কৰি আছে আৰু আজি এটা মই বাইট দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ এটা বাইট দেখিছোঁ তেখেতে কি কৈছে যে এতিয়া আমিতো কৈছোঁৱে এই আপোনাৰ নৱেম্বৰত আমি প্ৰতিবেদনটো প্ৰেৰণ কৰিম কিন্তু প্ৰতিবেদনখনত মই এটা কথা মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ যে আপুনি প্ৰতিবেদনত কি লিখিলে প্ৰতিবেদনৰ বাকী হেৰিবিলাকে যি এক্সপাৰ্ট কমিটিৰ যিবিলাক সদস্য আছে তেওঁলোকে কি দিলে সেই কথাটো আমাকতো কৰা নাই আমি স্পষ্ট কৰি দিছোঁ আমি 26ৰ আগতে আমাক হেৰি লাগে আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে আৰু হেমন্ত বিশ্ব শৰ্মাই আজি কৈছে যে আপোনালোকে আন্দোলন কিয় কৰিব লাগে আন্দোলন কৰিলে আৰু এবছৰ পিছুৱাই যাব তাৰমানে এইটো কি হেৰি নেকি ভেঙচালি নেকি আমাক কচাচমুচিসকলক লৈ ভেঙচালি কৰি আছে নেকি চাওক আজি খবৰ জুই জ্বলিছে খবৰতে আজি আমাৰ হাজাৰ মানুহ ওলাই আহিছে আপোনালোকে জানে বিজেপি চৰকাৰখনে এই কচাচমুচি জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি আজি কেইবা বছৰ আজি পাৰ কৰাই দিব আজিলৈকে তেওঁলোকে জনজাতিকৰণ সমস্যাটো সমাধান কৰিম বুলি তেওঁলোকে আজিলৈকে স্পষ্ট ভাষাত কোৱা নাই গতিকে তেওঁলোকে এতিয়া কৈ আছে যে জনজাতিকৰণৰ সমস্যাটো ট্ৰাইবেল সংঘৰ লগত আছে গতিকে তেনেকুৱা আভুৱা ভাড়া কথাবিলাক ৰাইজে বুজি পায় কৰিম বুলি কোৱা কথাষাৰ ক'ত গ'ল আজিলৈকে তেওঁলোকৰ যে সদিচ্ছা নাই এই কথাখিনি আমি স্পষ্ট ভাষাত গম পাইছোঁ গতিকে আমি ক'ব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰোঁ যে কচৰাজবংশী যি দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ সমস্যা এই সমস্যাটোক সমাধান তেওঁলোকে যে নকৰে এই কথাটো স্পষ্ট হৈছে কাৰণ আপোনালোকে দেখিলে যে আমি আস্থাত লৈছোঁ বিজেপি চৰকাৰখনক আস্থাত লৈছিলোঁ কিন্তু তেওঁলোকে কি কৰিলে যে আমাৰ আস্থাত দুৰ্বলতাৰ বুলি ভাবি তেওঁলোকে আমাৰ জনগোষ্ঠীৰ পৰা সুযোগ ল'লে বল্লভগঞ্জত আপোনালোকে দেখিলে যে আজি যি ধৰণে আজি প্ৰতিবাদকাৰীসকলে শান্তি শৃংখলাবদ্ধভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি ওলাইছিল তাৰ ওপৰত জঁপিয়াই পৰিছিল বৰ্বৰতাৰে আজি সেই প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ আজি বৰ অত্যাচাৰ চলাইছিল কিহৰ কাৰণে কাৰ নিৰ্দেশত চলাইছিল আমি বিচাৰিছোঁ যিসকল ব্যক্তি আজি তাত দোষী হয় আজি পানী নহৰকাকৈ যি ধৰণে তেওঁলোকে আজি চালি জাৰি চাই দোষীক আজি চিনাক্ত কৰিব লাগে কিন্তু আজিলৈকে আমি সেই চিনাক্তকৰণ দেখা পোৱা নাই আন্দোলনটো হৈছে কচৰাচমুচি প্ৰাপ্য অধিকাৰৰ আন্দোলন আৰু প্ৰত্যেকজন কচৰাচমুচি জনগোষ্ঠীৰ লোকৰ ব্যক্তিৰ এটা আন্দোলন আমাৰ যে ঐতিহাসিক কৃষক ৰাজ্য কমতাপুৰ জনজাতিকৰণ দীৰ্ঘদিন ধৰি আমি চৰকাৰৰ ওচৰত উপস্থাপন কৰি আহিছিলোঁ ডিমাণ্ড কৰি আহিছিলোঁ যে আমাক জনজাতিকৰণ গ্ৰহণ কৰক আপোনালোকে জানে যে 1996 চনত কচৰাচমুচি জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিছিল কিন্তু দুৰ্ভাগ্যজনক যে আমাৰ ৰাজনৈতিক মেয়ৰ পাছত সোমাই গৈ আমাৰ যি কচৰাচমুচি জনজাতিকৰণটো আমাৰ থাকিব লগা হৈছিল কিন্তু মাজতে আধাতে তেওঁলোকে উঠাই দিব লগা হ'ল আৰু তদুপ যি বিজেপি চৰকাৰ আহিছে 2014 চনৰ 19 এপ্ৰিল তাৰিখে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিৰ্বাচনী ইস্তাহাৰত আমাৰ কাকৈজানত বঙাইগাঁৱৰ কাকৈজানত আহিছিল তেতিয়া তেওঁ উদাহৰণত কণ্ঠতে কৈছিল যে যেতিয়া বিজেপি চৰকাৰ যদি কেন্দ্ৰত আহে তেতিয়াহ'লে 6 মাহৰ ভিতৰত কচৰাচমুচি জনজাতিকৰণ প্ৰদান কৰিব কিন্তু আজি 2014 পৰা আজি 2025 চনলৈ এতিয়ালৈকে আমাৰ কচৰাচমুচি জনগোষ্ঠীৰ জনজাতিকৰণ সামান্য জনজাতিকৰণ প্ৰদান নকৰিলে এতিয়া প্ৰথম কথা হ'ল কি আমি অকল ৰাজনৈতিকভাৱে জিন্দাবাদ মুৰ্দাবাদ পোৱাহে তাৰমানে আমাৰ অধিকাৰ আছে
আমি অকল ভোট বেংক হিচাপে মানে আমাক যি ব্যৱহাৰ কৰি আছে আমি অকল ভোট দিয়াহে আমাৰ অধিকাৰ আছে আজিৰ তাৰিখত তেওঁলোকে খিলঞ্জীয়া বুলি বাৰে বাৰে তেওঁলোকে উত্থাপন কৰে যে কিয় খিলঞ্জীয়া হিচাপে কিন্তু আমি কচামুচি অকল খিলঞ্জীয়া নহয় নেকি আমাক যে তেওঁলোকে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে বাৰে বাৰে তেওঁলোকে আমাক নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কয় কিন্তু নিৰ্বাচন যোৱাৰ লগে লগে তেওঁলোকে গোটেইখিনি প্ৰতিশ্ৰুতি তেওঁলোকে নিশ্চিন্ন কৰি পেলায় ইয়াৰ অৰ্থ কি তেওঁলোকে আমাক অকল আভুৱা বুঢ়াই থাকিব নেকি যদিহে সদায় তেনেকৈ আভুৱা ভৰি থাকে তেতিয়াহ'লে কিন্তু আমি কচামুচি জনগোষ্ঠীৰ লোকে বিগত সময়ত কি হৈছে এইবাৰ কিন্তু আমি ভালকৈ জাগিম এইবাৰ গোটেই আজি যদি আপোনালোকক ক'বলৈ যাওঁ আজি কচামুচি জনগোষ্ঠীৰ হৈ কাম কাজ কৰা প্ৰতিটো সংগঠনৰ নেতৃত্ব আমাৰ লগত আছে প্ৰতিজন কাৰ্যকৰ্তা আজি আমাৰ লগত ওলাই আহিছে